কি প্ৰতিক্ৰিয়া দিব? প্ৰথম কথা যে আমাৰ যি নেতৃত্ব, বিশেষকৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া আৰু যিসকল আমাৰ শীৰ্ষস্থানীয় নেতৃবৃন্দ আছে, সকলোকে মই মোৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। বহুতে কয় যে বিজেপিত পুৰণা কৰ্মীসকলৰ স্থান লাহে লাহে হেৰাইছে, কিন্তু দেখিবলৈ পোৱা গ'ল আপুনি জন্মকালৰে পৰা বিজেপিৰ দলটোৰ জন্মকালৰে পৰা এজন কাৰ্যকৰ্তা হিচাপে বৰ্তমান সময়লৈকে কাম কৰি আছিল আৰু সদৌ শেষত আপুনি বৰ্তমান সময়ত দেৰগাঁও সমষ্টিৰ দৰে এটা সমষ্টিত য'ত অগপৰ চিটিং এম এল এ আছিলে তাৰ পাছত আপুনি টিকেট পাইছে। হয় হয়, এইটো আচলতে কথাটো ওলাই থাকে, কিন্তু মই সেই কথাটোত বিশ্বাস নকৰোঁ। মানে প্ৰাৰ্থিত্ব দিবৰ কাৰণে যোগ্যতাও লাগিব, কৰ্মৰ পাৰদৰ্শিতা লাগিব। এতিয়া আমাৰ ধৰক 30 বছৰীয়া যাত্ৰা এই দলটোত, যিটো পৰিক্ৰমা মোৰ, মই দলে যি দায়িত্ব দিছে সকলো দায়িত্ব সুন্দৰভাৱে পালন কৰিছোঁ আৰু দলে এটা স্বীকৃতি দিছে, আমাৰ ত্যাগৰ স্বীকৃতি দিছে আৰু এটা মোক মৰ্যাদা প্ৰদান কৰিছে। দেৰগাঁৱক লৈ পেলাই আপোনাৰ হয়তো বহু পৰিকল্পনা আছে, যদি এতিয়াতো ভাবিছে চাগে আপোনাৰ জয় নিশ্চিত? হয়, জয়টো নিশ্চিত, প্ৰচণ্ড জয়েই নহয়, প্ৰচণ্ড জয় হ'ব। ইয়াতে আমাৰ সহযোগী যিবিলাক আমাৰ NDA দল আছে, সকলোৱে মোৰ প্ৰতি সমৰ্থন আগবঢ়াইছে আৰু আমাৰ সংগঠন শক্তিশালী, সংগঠনৰ ওপৰত আমাৰ বিশ্বাস আছে আৰু মই আপোনালোকক এইটোৱে আগতীয়াকৈ কৈছোঁ যে অকল জয়েই নহয়, প্ৰচণ্ড জয় হ'ব ইয়াত। বহুকেইজন প্ৰাৰ্থিত্বৰ দাবীদাৰ আছিলে, তাৰ মাজত আপুনি দেৰগাঁও সমষ্টিৰ পৰাই প্ৰাৰ্থিত্ব পালে, গতিকে তেনে ক্ষেত্ৰত কিবা বিদ্ৰোহ বিসম্বাদ এনেকুৱা হোৱাৰ সম্ভাৱনা আছে নেকি? নাই, তেনেকুৱা একো নাই। আমাৰ সকলোৰে লগত মধুৰ সম্পৰ্ক আছে। আমাৰ ধৰক পৰীক্ষিত দত্ত ডাঙৰীয়া আছিলে, তেখেতৰ লগত তেখেত মোৰ ঘৰলৈ আহিছে আজি কেইদিনমানৰ আগত, সকলো ঠিক আছে। আমাৰ ময়ূৰ ফুকন সকলো মোৰ ভাতৃৰ নিচিনা যিসকল আছে, সকলোৰ লগতে মোৰ সম্পৰ্ক ভাল, সকলোৱে সহায় কৰিব। এয়া হৈছে যিগৰাকী দেৰগাঁও সমষ্টিৰ বৰ্তমান সময়ত বিজেপিৰ প্ৰাৰ্থী। গতিকে আমি আপোনালোকক দেখুৱালোঁ, এয়াই হৈছে ডক্টৰ মৃদুল দত্তৰ অৰ্থাৎ প্ৰাক্তন অধ্যাপকগৰাকীৰ বাহিৰ আৰু ভিতৰ চোৱাৰ পৰিৱেশ, যিগৰাকীয়ে দীৰ্ঘকাল ভাৰতীয় জনতা পাৰ্টীৰ দৰে এটা দলক সেৱা আগবঢ়াই আহিছে আৰু সদৌ শেষত তেখেতে প্ৰাৰ্থিত্ব পাইছে আৰু সকলোৱে আশা কৰিছে যে এইবাৰ তেখেতে কোৱাৰ দৰে যে প্ৰচণ্ড জয় তেওঁলোকৰ নিশ্চিত বুলি তেওঁলোকে ক'ৰবাত তেওঁলোকৰ যি আত্মবিশ্বাস, সেই আত্মবিশ্বাস প্ৰকাশ কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।